নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। যোৱাকালি আমি এডভান্টেজ আসামৰ ওপৰত এটা টপিক আলোচনা কৰিছিলো। তাৰ লগত ৰিলেটেড আৰ্টিকলটো হ'ল হাৰ্বিংগাৰ অফ ইনভেষ্টমেণ্ট বুম। তাত 8টা সেক্টৰৰ ওপৰত আলোচনা কৰা হৈছিল এডভান্টেজ আসাম 2.0 ৰ আণ্ডাৰত। যোৱাকালি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা পাতিলো, লগতে আমি ৰিলেটেড বিভিন্ন কথা আলোচনা কৰিলো। কিদৰে আমি ইনভেষ্টমেণ্ট প্লেনৰ জৰিয়তে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগতে আমি আসামক উন্নতিৰ দিশে লৈ যাব পাৰিম, তাৰ ওপৰত আমি এটা আলোচনা কৰিলো। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰত কি ক্ষেত্ৰত অলৰেডি ইনভেষ্ট কৰা হৈছে, কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু ভৱিষ্যতে কি কৰিব, তাৰ ওপৰত সবিশেষ আলোচনা কৰিছিলো। আজি আমি আলোচনা কৰিম দ্য ছেকেণ্ড সেক্টৰ, যিটোৰ ওপৰত এডভান্টেজ আসাম 2.0 ত গুৰুত্ব দিয়া হৈছিল, সেইটো হ'ল ইলেক্ট্ৰনিক্স এণ্ড ছেমি কণ্ডাক্টৰ। যোৱাকালি আৰ্টিকলটোৰ থ্ৰুৱেদি আমি জ্ঞাত হৈছো যে ছেমি কণ্ডাক্টৰ এটা প্লেন জাগিৰোডত স্থাপন কৰা হৈছে। গতিকে সেই বিষয়ে আমি সবিশেষ এতিয়া আলোচনা কৰিম। আপোনালোকে মোৰ গোটেই পইণ্টছখিনি স্ক্ৰীনত দিয়াৰ ধৰণে মন দি শুনি যাব আৰু পজ কৰি মাজে মাজে আপোনালোকে যিখিনি পঢ়িব লাগিব মই কৈ যাম। India's consumer electronic market is experiencing rapid growth, projected to reach $21.18 billion by 2025. মই অলৰেডি আপোনালোকক কৈছো যে আমি একজেক্ট যিটো এমাউণ্ট থাকে আমি সেইটো নকলেও কোনো কথা নাই, more than 20 বুলি ক'ব পাৰে। Underpinned by its status as the second largest smartphone market globally with over 1.3 billion users. খুব এটা ইম্পৰ্টেণ্ট পইণ্ট পালো আমি যে সেকেন্ড লাৰ্জেষ্ট স্মাৰ্টফোন মাৰ্কেট গ্লোবেলি উইথ অভাৰ 1.3 বিলিয়ন ইউজাৰ্ছ। এতিয়া স্মাৰ্টফোনৰ ব্যৱহাৰটো যথেষ্ট বাঢ়িছে। As a significant player in Asia Pacific electronic sector, India boasts a burgeoning talent pool in chip design and embedded of software. The electronic export sector has expanded markedly, growing from USD 5.7 billion in 2014. That means 2014-15 to USD 29.1 billion, reflecting CAGR of 22.7%. গতিকে CAGR মানে আমি যোৱাকালি ভিডিঅ'ত কৈছো কম্পাউণ্ড এনুৱেলি গ্ৰোথ ৰেট। গতিকে সেইটো আমি ইয়াৰ ক্ষেত্ৰত কি পাইছো, ডেফিনেটলি ইনক্ৰিজ হৈছে। সেইটো আমাৰ কাৰণে এটা ভাল সাইন হয়। 5.7 বিলিয়ন আছিল 2014-15ত, এতিয়া 29.1 বিলিয়ন হ'ল, reflecting a CAGR of 22.7%. Very important. এতিয়া কথা হ'ল ইয়াত কেইবাটাও পইণ্ট আছে, সেই পইণ্টখিনি মই একজেক্টলি আপোনালোকক কৈ যোৱা নাই, কাৰণ ইয়াত মই মেক্সিমাম এনেকুৱা পইণ্ট দিছো যিখিনি আপোনালোকে পঢ়াৰ কাৰণে জৰুৰী, বাট গোটেইখিনি পইণ্ট আমি মেইনছত নিলিখো। আমি যেতিয়া মেইনছৰ এনচাৰ প্ৰেক্টিছ কৰিম তেতিয়া মই আপোনালোকক ডেফিনেটলি দেখাম যে আমি কোনখিনি পইণ্ট ইউজ কৰিম। আপোনালোকক মই ডেফিনেটলি দেখাম যে কোনখিনি পইণ্ট আমাৰ কাৰণে ৰেলিভেণ্ট হ'ব আৰু আমি কেনেকৈ এনচাৰত এপ্লাই কৰিম। এতিয়া কৈছে India's semiconductor industry is at a critical juncture poised for substantial growth, driven by domestic demand, government policies, and investment in advanced manufacturing technology. The global semiconductor market, valued at $38 billion in 2023, is projected to grow to $109 billion by 2030. আমি এভৰিথিং ডাটা যি ধৰণে ইয়াত দিয়া আছে আমি সেই ধৰণে প্ৰভাইড নকৰো, জাষ্ট ইনফৰমেশ্যন হিচাপে আপোনালোকক মই এই গোটেই পিডিএফটো প্ৰভাইড কৰিছো, আৰু মই এই গোটেই টপিকখিনি আলোচনা হোৱাৰ পিছত মই টেলিগ্ৰাম চেনেলত আপোনালোকক দি দিম। আৰু মই এইকাৰণে এই এডভান্টেজ আসামটোৰ ওপৰত গুৰুত্ব দিছো। ইয়াত যিখিনি পইণ্ট পাইছো সেই পইণ্টখিনি আমি গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা পাইছো, আৰু সেইখিনি ইমানেই জৰুৰী, পঢ়োঁতে আপোনালোকে ইমানেই ইণ্টাৰেষ্টিং পাব যে ইট উইল হেল্প ইন ৰাইটিং ভেৰিয়াছ এনচাৰ্ছ ইন ইকনমিক পাৰ্চপেক্টিভ। মই অলৰেডি কৈছো। এতিয়া কৈছে Semicon India program with a financial outlay, schemes like PLI for electronic manufacturing further bolster India's manufacturing prowess in high-tech industries. Prowess মানে মই যোৱাকালি কৈছো যে কিবা এটা কামত যেতিয়া গ্ৰেট স্কিল থাকে তাক আমি prowess বুলি কওঁ। এডভান্টেজ আসাম 2.0 বা এডভান্টেজ আসামৰ লক্ষ্য এইটো showcase the manufacturing prowess and opportunity in Assam that can be achieved by the investor from around the world. আৰু সেইকাৰণে আমি আগৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা কৈছিলো তাত জাপানৰ ইনভেষ্টমেণ্টৰ কথা আমি চাইছো। তেনেকুৱা বহুখিনি কথা যোৱাকালি ভিডিঅ'ত আলোচনা কৰিছো। নেক্সট, India's growing digital economy, including sectors like automotive, telecom, consumer electronic and mobile devices, is spurring demand for semiconductor. গতিকে যিমানে মোবাইল ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিব বা যিমানে ডিজিটেল ইকনমিটো গ্ৰ' কৰিব সিমানে ছেমিকণ্ডাক্টৰৰ প্ৰয়োজনীয়তা আছে। গতিকে আপোনালোকে কিছুমান বস্তু নিজেও সাৰ্চ কৰিব যে
What is the importance of semiconductor in electronic market? Semiconductor প্ৰয়োজনীয়তা কি? সেই বিষয়ে নিউজ পেপাৰত বিভিন্ন আৰ্টিকেল আহি গৈছে আৰু ভৱিষ্যতে মই সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া প্ৰত্যেকটো এডভান্টেজ আসামৰ সেক্টৰৰ ক্ষেত্ৰত সদায় এটা বস্তু আমি চাব লাগিব কিয় অসমতে ই বেছি প্ৰগ্ৰেছিভ হ'ব বা অসমত কি কাৰণে ই ভ্যালুএবল হ'ব। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰতো আমি পাইছিলো, এতিয়া আমি ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰতো পাম। কৈছে দ্য গ্ৰয়িং কনজিউমাৰ ইলেক্ট্ৰনিক মাৰ্কেট, আমাৰ মাৰ্কেটটো গ্ৰ' কৰিছে। Especially in mobile phones presents a huge opportunity for manufacturers to meet the increasing demand within India. Very important. আমি অসমত কৰিম বাট গোটেই হোল ইণ্ডিয়াত ইয়াৰ ডিমাণ্ড আছে বিকজ মোবাইলৰ ডিমাণ্ড বাঢ়িছে। সেইটো আপোনালোকে সকলোৱে জানে, উইদাউট মোবাইল ফোন আজিকালি লাইফটো মানে এটা ষ্টেগনেণ্ট নিচিনা হৈ যায়, মানে যেন একো নহ'ব এনেকুৱা হৈ যায়, বাট দিট ইজ ভেৰি বেড হেবিট বিং এ ষ্টুডেণ্ট। The government efforts such as upcoming ESDM policy shall provide a conducive environment of investment in electronic manufacturing, particularly in emerging region like Assam. Yet moi eto highlight korisu. India is home to considerable talent for electronics design. Amar India kintu talentor obhab nai, but yet perfect opportunity nupor karone brain drain jitu hoye thake etu eta amar karone dangor concern hoy. Opportunity bisari লৰা ছোৱালীবোৰ বেলেগ দেশলৈ গমন কৰিব লগা হৈছে বা অসমৰ লৰা ছোৱালীও ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যলৈ যাব লগা হৈছে। Government of Assam is planning to develop Assam Electronics Semiconductor Logistic Park. Very important. The Assam Land and Space Lease Management Policy and Assam Electronic and Semiconductor Logistic Parks aims to position the state as a hub for IT. Very important point. ইয়াত যিখিনি পইণ্ট দিয়া আছে মই লাইন বাই লাইন পঢ়ি নাযাওঁ, খুব জৰুৰী হয় আপোনালোকে এই যেটো PDF তাক ইগনোৰ নকৰিব, ভেৰি ইম্পৰ্টেন্ট, ইট উইল হেল্প ইউ ইন ৰাইটিং ভেৰিয়াছ এনসাৰ্স ইন ইকনমিক্স। Relative proximity to Asian markets such as China, Japan and South Asia, very important. ইয়াত ডেমোগ্ৰাফিক ডিভিডেন্টৰ কথাটো থাকে, যেহেতু আমাৰ ইয়াত 16 পৰা বা 15 পৰা 64 যেটো এজ গ্ৰুপ তাত আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত এতিয়া পপুলেশ্যনটো গ্ৰ' কৰি আছে। গতিকে সেই ল'ৰা ছোৱালীখিনিক যদি আমি ভালদৰে স্কিল ডেভেলপমেণ্টত লগাব পাৰোঁ তেন্তে তেওঁলোকে বিভিন্ন ধৰণৰ মাৰ্কেটছ, যি ধৰণে ইলেক্ট্ৰনিক মাৰ্কেটছ হওক বা বেলেগ বেলেগ ক্ষেত্ৰত তেওঁলোকে নিজকে নিয়োজিত কৰিব পাৰিব। And that is very good sign for India along with Assam. India's largest offset, মই already কলো outsource semiconductor assembly. Outsource মানে বেলেগ বাহিৰৰ ইনভেষ্টৰে ইয়াত ইনভেষ্ট কৰিছে, এটোকে outsource কোৱা হৈছে। Incentive under state policy, land allocation and support under Semicon India program. Educational institution in Assam focus on electronic and semiconductor design. Abundant hydropower potential critical for energy intensive manufacturing processes. গতিকে ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত আমি এইখিনি পইণ্ট পাওঁ। ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এইখিনি আমাৰ কাৰণে খুব জৰুৰী পইণ্ট আমি পালো, ইলেক্ট্ৰনিক এণ্ড ছেমিকণ্ডাক্টৰ। এইটো আমাৰ কাৰণে এটা ভাল কথা হয় যে আজি অসমৰ জাগিৰোডত এটা ছেমিকণ্ডাক্টৰ প্লেন্ট হৈছে, যিটো আমাৰ কাৰণে খুব প্ৰগ্ৰেছিভ এটা ষ্টেপ হয়। এতিয়া যোৱাকালিৰ যিখিনি আলোচনা কৰিছিলো এডভান্টেজ আসামৰ যিখিনি চেলিয়েণ্ট ফিচাৰ্ছ বা কি ধৰণে অসমত পটেনচিয়েলিটি আছে তাৰ ওপৰত বেছ কৰি 8টা ছেক্টৰৰ ওপৰত ইয়াত ইনভেষ্ট কৰাৰ কাৰণে লক্ষ্য কৰা হৈছিল আৰু সেইখিনি অলৰেডি হৈ গৈছে বা তাৰ কাৰণে প্লেন চৰকাৰে লৈ আছে। গতিকে আজিৰ যিটো টপিক হয় সেই টপিকটো আপোনালোকে তেতিয়াহে বুজি পাব যেতিয়া আপোনালোকে যোৱাকালিৰ টপিকটো পঢ়িব। আৰু এই এডভান্টেজ আসামৰ যিখিনি মই পইণ্টছ পাইছোঁ প্ৰায় 14টামান পেজ হ'ব, সেই গোটেই পেজখিনিত মই যিখিনি গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা ডাটা কালেক্ট কৰিছোঁ সেই ডাটাখিনি খুব জৰুৰী হয়। আপোনালোকে যেতিয়া PDF টো পাব আৰু নিজে পঢ়িব তেতিয়া কথাখিনি বুজিব। এতিয়া আমি আজিলৈকে আমি 2টা সেক্টৰ কমপ্লিট কৰিলো, অহাকালি আৰু পৰহিলে ভিতৰত আমি বাকি ৰিমেইনিং যিটা সেক্টৰ আছে সেইটা কমপ্লিট কৰিবৰ কাৰণে চাম। আজিৰ ভিডিঅ'টো মই ইমানতে থৈছো কাৰণ মই অফিচৰ পৰা আহোঁতেও যথেষ্ট পলম হৈছে, এইকেইদিন অফিচত যথেষ্টখিনি কাম আছে, তাৰ মাজতো মই আজি ভিডিঅ'টো এইকাৰণে দিলো so that I can continue the consistency। আৰু মই বাৰে বাৰে আপোনালোকক পৰামৰ্শ দি আছো যে আমাৰ এই প্ৰিপাৰেচনটোত কনসিস্টেন্সি লাগিব, ধৈৰ্য লাগিব, প্ৰপাৰ ৰুটিন মেইনটেইন কৰিব লাগিব। আপোনালোকে সময় অপচয় নকৰিব, প্ৰপাৰ ৰুটিনৰ থ্ৰুৱেদি আপোনালোকে নিজৰ প্ৰিপাৰেচনটো আগবঢ়াই নিয়ক। মেইনলি আপোনালোকক কৈছো যে আপোনালোকে কনফিউজ নহব। এই যে আঢ়ৈ মাহ আছে, আঢ়ৈ মাহত যদি আমি প্ৰপাৰ ৰুটিন এখন মেইনটেইন কৰো তেন্তে ডেফিনেটলি আমাৰ সিলেবাসটো আমি শেষ কৰিবলৈ সক্ষম হ'ম উইথ এনসাৰ ৰাইটিং প্ৰেক্টিছ। গতিকে আপোনালোকে পঢ়ি থাকক, সময় অপচয় নকৰিব। মই আকৌ এবাৰ কৈছো আজিৰ ভিডিঅ'টো ইমানতে থৈছো, নমস্কাৰ।